সুপ্ৰভাত প্ৰিয় শ্ৰোতা দৰ্শকসকল, পোনপ্ৰথমে দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1943 শকাব্দৰ কাতি মাহৰ 11 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2021 চনৰ অক্টোবৰ মাহৰ 29 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ অষ্টমী তিথি। দিনৰ 9:07 চলি থাকিব, তাৰপাছত নৱমী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পুষ্যা নক্ষত্ৰ, দিনৰ 8:01 চলি থাকিব। আজি সূৰ্যোদয় সময় হৈছে ৰাতিপুৱা 5:33 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:41 17। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণত দেৱগণ হ'ব, মেঘৰ অস্থি হ'ব বায়ুযোগ, অষ্টোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব আৰু বিংশোত্তৰী মতে শনিৰ দশা লাভ কৰিব। কিন্তু ৰাতিপুৱা 8:01 যোৱাৰ পিছত যদি কোনো জাতক জাতিকাই জন্মগ্ৰহণ কৰে তেতিয়াহ'লে দেৱাৰী গণ হ'ব বৰাহৰ অস্থি আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 9:42 পৰা 11:06 চলি থাকিব। গতিকে এই ৰাহুকালত আপোনালোকে যিকোনো শুভ কাম আৰম্ভ নকৰিব। আপোনালোক সকলোৱে নিশ্চয় জানে ৰাহুকালত কোনো ধৰণৰ শুভ কাম আৰম্ভ কৰা নহয়। আজি দিশখন থাকিব পশ্চিম দিশত, গতিকে পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি ক'ৰবাত যাবলগীয়া হয় তেতিয়াহ'লে মুখত চেনি নতুবা যিকোনো মিঠা বস্তু লৈ আপুনি সেই যাত্ৰা আৰম্ভ কৰাৰ চেষ্টা কৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ আৰু মনৰ কথাসমূহ আপুনি কমেণ্ট বক্সত জনাব বুলি আশা ৰাখি আজিৰ ভিডিঅ'টো পোনপ্ৰথমে আৰম্ভ কৰিলোঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশি ব্যক্তিসকলৰ আজি দাম্পত্যৰ ফালৰ পৰা দিনটো বেয়া নহয়, খুব সুন্দৰভাৱে আজি সম্পৰ্কবোৰ আপোনালোকৰ আগবাঢ়িব। কিন্তু এই ৰাশি ব্যক্তিসকলে অকণমান কিছু আজৰি সময় উলিয়াৰ চেষ্টা কৰিব, কিয়নো হয়তো অকণমান ভাগৰুৱা যেন হয়তো অনুভৱ কৰিব পাৰে। অৱশ্যে আজি মানসিকভাৱেও অকণমান প্ৰেছাৰ আপোনাৰ ওপৰত পৰিব পাৰে। কিন্তু আজি নতুনকৈ কোনো কাম আৰম্ভ কৰাৰ খুব সম্ভাৱনা দেখা পোৱা গৈছে। এই মেষ ৰাশি ব্যক্তিসকলে আজি কোনো নতুনকৈ কাম আৰম্ভ কৰিব পাৰে। আজি মনোৰঞ্জনৰ ক্ষেত্ৰতো কিছু গুৰুত্ব দিয়া দেখা যাব। হয়তো তেওঁলোকে আজি চিনেমা নতুবা তেনেধৰণৰ কোনো মনোৰঞ্জন ক্ষেত্ৰত সময়বোৰ পাৰ কৰিব পাৰে। চিনেমা চোৱাৰ ক্ষেত্ৰতে হওক নতুবা অন্য কোনো ক্ষেত্ৰত দিনটোৰ সময়বোৰ পাৰ কৰা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে পাৰিলে আজি নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ পৰা অকণমান দূৰত থাকিব। তেনে ক্ষেত্ৰত আপোনাৰ কিছু ধন খৰচ হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে আনৰ সৈতেও খুব সুন্দৰভাৱে কথা বতৰাবোৰ পতা দেখা যাব। গতিকে অন্য ব্যক্তিও আপোনাক আজি খুব মৰম চেনেহ কৰা দেখা যাব আৰু আজি প্ৰিয়জনৰ পৰা এই ৰাশি ব্যক্তিসকলে কোনো সুখবৰ লাভ কৰিব পাৰে। প্ৰিয় ব্যক্তিৰ পৰা সুখবৰৰ কিছু সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু এই ৰাশিৰ যিসকল ব্যৱসায়ে বৈদেশিক ক্ষেত্ৰত বেপাৰ বাণিজ্য কৰে, অৰ্থাৎ খুব আঁতৰত ব্যৱসায় বাণিজ্য কৰে, তেওঁলোকে আজি খুব উন্নতি কৰিব পাৰিব। তেওঁলোকৰ আজি উন্নতিৰ যোগ দেখা পোৱা গৈছে। নতুনকৈ ব্যৱসায় আৰম্ভ কৰিম বুলিও যদি ভাবি আছে সেই ক্ষেত্ৰত আপুনি আজি আগবাঢ়িব পাৰে। অৱশ্যে এই ৰাশি ব্যক্তিসকলে আজি সময়ৰো যথেষ্ট সদুপয়োগ কৰা দেখা যাব। বিবাহিতসকলৰ বাবে দিনটো আজি খুব সুন্দৰ বুলিয়েই ক'ব পাৰি। আজি অৱশ্যে নিজৰ স্বাস্থ্যৰ খুব যত্ন ৰখা দেখা যাব মেষ ৰাশি ব্যক্তিসকলে। অন্য ব্যক্তিক আজি সিমান গুৰুত্ব নিদিব যিমান নেকি এই ৰাশি ব্যক্তিসকলে নিজৰ ব্যক্তিগত ক্ষেত্ৰত গুৰুত্ব দিব। আৰু আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে মেষ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 2 আৰু শুভ ৰং হ'ব ৰঙা। বৃষ ৰাশিৰ ব্যক্তিসকলৰ কথা বতৰাসমূহ আজি অন্য ব্যক্তিৰ সৈতে ভালদৰে নিমিলিব পাৰে। কিন্তু আজি যদি সফলতা অৰ্জন কৰিব বিচাৰিছে তেতিয়াহ'লে আনক আজি প্ৰশংসা কৰাৰ চেষ্টা কৰক। আনক প্ৰশংসা কৰিলে আজি কিছু আপোনাৰ লাভৰ যোগ দেখা পোৱা গৈছে। গতিকে বিশেষভাৱে সেইখিনি কৰাৰ চেষ্টা কৰক। আপুনি আজি খুব লাভান্বিত হ'ব পাৰিব। আজি আনৰ বাবে যাতে খৰচ নকৰে কিন্তু সেইটো গুৰুত্ব ৰাখিব। আনৰ বাবে হয়তো আপোনাৰ খৰচ কিছু বৃদ্ধি পাব পাৰে। আজি এই ৰাশি ব্যক্তিসকলে ভাতৃ ভক্তিৰ সহায়ত কিছু আপুনি উন্নতি কৰিব পাৰিব। তেওঁলোকৰ ফালৰ পৰা আপুনি হয়তো কিছু উৎসাহিত হৈ পৰিব পাৰে। আজি সৰু সুৰা কথাক লৈ
এই ৰাশিৰ ব্যক্তিসকলৰ কোনো ব্যক্তিৰ সৈতে মতভেদ হ'ব পাৰে। যদিহে ঘৰৰ পৰা ক'ৰবালৈ ওলাই যায় তেতিয়াহ'লে কোনো ব্যক্তিৰ সৈতে সৰু সুৰাভাৱে অকণমান অৱশ্যে মতভেদ হ'ব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি আনৰ পৰা সহায় সহযোগিতাৰো যোগ দেখা পোৱা গৈছে। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলক আজি কিছু কাম কৰিব বিচৰা দেখা যাব। কৰ্মক্ষেত্ৰত তেওঁলোকে অধিক গুৰুত্ব দিয়া দেখা যাব। অৱশ্যে সৰু সুৰাভাৱে এই ৰাশিৰ ব্যক্তিসকলৰ আজি যাত্ৰাৰ যোগ দেখা পোৱা গৈছে, কিন্তু বিশেষকৈ ব্যৱসায়িকসকলৰ বাবে আজি দিনটো বিশেষ সুন্দৰভাৱে পাৰ হ'ব। ব্যৱসায়ত নতুনকৈ কিছু আপুনি লাভ আজি উপাৰ্জন কৰিব পাৰিব। আৰু এই ৰাশিৰ ব্যক্তিসকলক আজি নিজৰ স্বাস্থ্যৰো যত্ন অধিক ৰখা দেখা যাব। লিখা পঢ়াৰ প্ৰতি সিমান আজি মন নবহিব পাৰে, কিন্তু আজি এই ৰাশিৰ ব্যক্তিসকলে ঘৰত থকাৰ সৈতে তেওঁলোকৰ মন নহ'ব পাৰে। ঘৰৰ পৰা অকণমান বাহিৰলৈ ওলাই যাব, হয়তো ফুৰিব যাবলৈ মন যাব পাৰে। গতিকে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে বিশ্বাসী ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 2 আৰু শুভ ৰং হ'ব ক'লা। মিথুন ৰাশি ব্যক্তিসকলৰ আজি নতুনকৈ প্ৰেমৰ আৰম্ভণি হোৱা দেখা যাব। অৱশ্যে আজি খুব হাঁহি ধেমালিৰ মাজেৰে খুব দিনটো সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। অৱশ্যে আজি কোনো পুৰণা বন্ধুৰ পৰা, বিশেষকৈ ব্যৱসায়িকসকলে আজি কোনো পুৰণা বন্ধুৰ পৰা আজি কিছু লাভান্বিত হ'ব পাৰিব। হয়তো তেওঁলোকে আপোনাক আজি কিছু উপদেশো দিব পাৰে। আজি ধন এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা কিছু ধন লাভ কৰিব। গতিকে আৰ্থিকভাৱে কিছু সবল হৈ পৰাও দেখা যাব। প্ৰভাৱশালী কোনো ব্যক্তি নতুবা কোনো মহত্বপূৰ্ণ ব্যক্তিৰ সৈতে আজি চিনাকি হোৱাৰ খুব সুবিধা লাভ কৰিব পাৰে মিথুন ৰাশি ব্যক্তিসকলে। গতিকে অকণমান ঘৰতে নাথাকি ঘৰৰ পৰা ওলাই যোৱাৰ চেষ্টা কৰক। তেনে ক্ষেত্ৰত আপুনি কোনো হয়তো প্ৰভাৱশালী ব্যক্তিৰ লগত চিনাকি হ'ব পাৰে। অৱশ্যে এই ৰাশি ব্যক্তিসকলে আজি কোনো ক্ষেত্ৰত অকণমান হয়তো হাৰিবলগীয়া হ'ব পাৰে। কোনো ক্ষেত্ৰত আপোনাৰ বিজয় হয়তো আপুনি হ'ব নোৱাৰিব পাৰে। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি অকণমান চেষ্টা কৰিলে এওঁলোকে লোকচানো লাভলৈ পৰিৱৰ্তন কৰিব পাৰিব। গতিকে অকণমান চেষ্টা কৰাৰ বিশেষ আৱশ্যকতা আছে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি সফলো হ'ব পাৰিব। সফলতা অৰ্জন কৰাৰ ক্ষেত্ৰত তেওঁলোকে আজি বিশেষভাৱে আগবঢ়া দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে আনৰ উপকাৰ কৰিব বিচাৰিব পাৰে। বিশেষকৈ পৰোপকাৰী মনোভাৱৰ হৈ পৰা দেখা যাব এই মিথুন ৰাশিৰ ব্যক্তিসকলক। আজি অৱশ্যে অকণমান কিছু সময় হয়তো আপুনি নাপাব পাৰে। বিভিন্ন কামত ব্যস্ত থকাৰ বাবে নিজৰ বাবে কিছু সময় হয়তো উলিয়াব নোৱাৰিব পাৰে। আজি বিবাহিতসকলক হয়তো অকণমান ধৈৰ্য শক্তি এওঁলোকৰ কম হ'ব পাৰে, যাৰ বাবে প্ৰিয়জনৰ সৈতে সৰু সুৰা মতভেদ হ'ব পাৰে। খং যিমান পাৰে নিয়ন্ত্ৰণ কৰি ৰখাৰ আজি বিশেষ চেষ্টা কৰিব এই মিথুন ৰাশিৰ ব্যক্তিসকলে। আৰু আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে মিথুন ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 9 আৰু শুভ ৰং হ'ব গোলপীয়া। কৰ্কট ৰাশি ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি অকণমান যত্ন ৰাখিব। বিশেষকৈ খোৱা লোৱাৰ প্ৰতি অকণমান কিছু বিশেষ যত্ন ৰখাৰ আৱশ্যকতা আছে, নহ'লে হয়তো স্বাস্থ্যত কিছু প্ৰভাৱ পৰিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে এওঁলোকৰ হাতলৈ কিছু পৰ্যাপ্ত পৰিমাণৰ ধন অহা যোৱা কৰি থাকিব, কিন্তু আপোনাৰ হাতত আজি পৰ্যাপ্ত পৰিমাণৰ ধন নাথাকিব পাৰে, কিন্তু ধনৰ অহা যোৱা হৈ থাকিব আপোনাৰ হাতত। গতিকে বিশেষ চিন্তা কৰাৰ আৱশ্যকতা নাই। আজি বিদ্যাৰ্থীসকলক কিছু সহায় কৰিব বিচৰা দেখা যাব এই ৰাশি ব্যক্তিসকলে। আজি বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত কোনো ব্যক্তিক সহায় কৰিব বিচৰা দেখা যাব। আৰু প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি খুব সুন্দৰে দেখা পোৱা গৈছে। সকাৰাত্মকভাৱে কিছু আগবঢ়া দেখা যাব। আজি বিশেষকৈ এই ৰাশি ব্যক্তিসকলে সফলতা অৰ্জনৰ ক্ষেত্ৰত অধিক সক্ষম হ'ব পাৰিব। গতিকে নিজে সফল হ'ব আজি পৰা দেখা যাব। কিন্তু এই ৰাশি ব্যক্তিসকলে আজি কোনো ওচৰ সম্পৰ্কীয় ব্যক্তিৰ লগত হয়তো সৰু সুৰা মতভেদ হ'ব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব যাতে কোনো ব্যক্তিৰ সৈতে আপোনাৰ সিমান মতভেদ নহয়। কিন্তু আজি দিনটো খুব বিশেষ শুভ দেখা পোৱা গৈছে। বিশেষকৈ দিনটোৰ শেষৰ ভাগৰ ফালৰ এই ৰাশি ব্যক্তিসকলে আজি খুব সুখী যেন অনুভৱ কৰিব। ক'ৰবাৰ পৰা শুভ সংবাদো হয়তো লাভ কৰিব পাৰে দিনটোৰ। অৱশ্যে এই ৰাশি ব্যক্তিসকলে শেষৰ ভাগত হয়তো ক'ৰবাৰ পৰা আজি আপুনি নিমন্ত্ৰণো লাভ কৰিব পাৰে। কোনো ব্যক্তিৰ সৈতে আপোনাক আজি নিমন্ত্ৰণ দিব পাৰে। আৰু আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে কৰ্কট ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 3 আৰু শুভ ৰং হ'ব সোণালী। এইবাৰ আহিছোঁ
সিংহৰাশি ব্যক্তিসকলক আজি কিছু আধ্যাত্মিকতাৰ প্ৰতি কিছু গুৰুত্ব দিয়া দেখা যাব। অৱশ্যে আৰ্থিক স্থিতি এই ৰাশি ব্যক্তিসকলৰ আজি সুস্থ সবল হৈ থাকিব, গতিকে ধন টকা পইচা কোনো চিন্তা কৰাৰ আৱশ্যকতা নাই। আজি হয়তো এই সিংহৰাশি ব্যক্তিসকলে কোনো প্ৰয়োজনীয় সামগ্ৰী হয়তো ক্ৰয় কৰিব বিচাৰিব পাৰে। আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও এই ৰাশি ব্যক্তিসকল আজি অকণমান হয়তো ক্ৰোধিত হৈ পৰিব পাৰে। পৰিয়ালৰ কোনো ক্ষেত্ৰত হয়তো কোনো ব্যক্তিক আপুনি অকণমান খং কৰিব পাৰে, গতিকে অকণমান খং কমকৈ কৰাই আপোনাৰ বাবে ভাল হ'ব। আজি নতুনকৈ প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰ অৱশ্যে খুব সম্ভাৱনা দেখা পোৱা গৈছে। দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব, কিন্তু এই ব্যক্তিসকলে আজি সফল নিশ্চয় হ'ব পাৰিব, কিন্তু সঠিক সিদ্ধান্ত ল'লেহে এই ব্যক্তিসকলে আজি দিনটোত অধিক সফলতা অৰ্জন কৰিব পাৰিব। কিন্তু এই ব্যক্তিসকলে আজি বিশেষকৈ নিজৰ প্ৰয়োজনীয় ক্ষেত্ৰতহে এওঁলোকে আজি অধিক গুৰুত্ব দিয়া দেখা যাব। অন্য ব্যক্তি কি কয় নতুবা কি কৰে সেই ক্ষেত্ৰত তেওঁলোকে আজি সিমান গুৰুত্ব নিদিয়ে, নিজৰ ক্ষেত্ৰতহে অধিক গুৰুত্ব দিয়া দেখা যাব। অৱশ্যে এই ব্যক্তিসকলে আজি অকণমান সমাজৰো কাম কাজ কৰিব বিচাৰিব পাৰে। সমাজৰ প্ৰতি এওঁলোকক আজি কিছু অকণমান আগুৱাই যোৱা দেখা যাব। অৱশ্যে বিবাহিতসকলৰ আজি সম্পৰ্কৰ কিছু ক্ষেত্ৰত কিছু উন্নতি হ'ব, যদিও বিগত দিনকেইটাত সম্পৰ্ক অকণমান অৱনমিত হৈছিল। আজি কিন্তু সম্পৰ্কৰ ক্ষেত্ৰত উন্নতি হোৱা দেখা যাব। আৰু সৰু সুৰাভাৱে এই ব্যক্তিসকলৰ ঘৰলৈ আজি কোনো আলহীৰ আগমন হ'ব পাৰে। অৱশ্যে সম্পৰ্কীয় কোনো ব্যক্তিৰ আপোনাক হয়তো আজি ভাল খবৰ দিব পাৰে। আৰু আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে সিংহৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ব্যক্তিসকলৰ বাবে 2 আৰু শুভ ৰং হ'ব নীলা। কন্যা ৰাশি ব্যক্তিসকলৰ আজি সঞ্চয় কিছু বৃদ্ধি পাব। আপুনি উপাৰ্জন কৰা ধনৰ আজি অধিক কিছু আপুনি সঞ্চয় কৰিব পাৰিব, কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস কিছু বৃদ্ধি পোৱা দেখা যাব, যাৰ বাবে এই ৰাশি ব্যক্তিসকলে আজি যিকোনো ক্ষেত্ৰত অতি সোনকালে আগবাঢ়ি যোৱা দেখা যাব। কিন্তু যদি মনত অকণমান ঈৰ্ষা ভাৱ আছে তেতিয়াহ'লে সেই ভাৱ ত্যাগ কৰি চলাৰ চেষ্টা কৰক। তেনে নকৰিলে আপোনাৰ কিছু ক্ষতি হ'ব পাৰে। তেনে কৰিলে আপোনাৰ দিনটো খুব সুন্দৰভাৱেই পাৰ হ'ব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে যিসকল ব্যক্তি ঘৰৰ পৰা বাহিৰত থাকি পঢ়া শুনাই হওক নতুবা চাকৰি বাকৰি কৰে, তেওঁলোকে আজি ধনৰ কিছু হয়তো অপব্যৱহাৰ কৰিব পাৰে। কোনো কোনো ক্ষেত্ৰত ধন তেওঁলোকৰ খৰচ হ'ব পাৰে। আজি পিতৃ মাতৃৰ আপুনি মনৰ কথা খুলি কোৱাৰ চেষ্টা কৰক। তেনে কৰিলে আপুনি পিতৃ মাতৃৰ পৰাও আজি ছাপৰ্ট লাভ কৰিব। অৱশ্যে এই ব্যক্তিসকলক আজি হয়তো ঘৰলৈ কোনো আলহীৰ আগমন ঘটিব পাৰে। সেই আলহীৰ সৈতে দিনটো আপোনাৰ খুব সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। দিনটো আজি কিছু ৰোমান্টিকভাৱেও পাৰ হোৱা দেখা যাব। যদিও প্ৰিয়জন আপোনাৰ কিছু ক্ৰোধিত হৈ আছিল বিগত দিনকেইটাত, আজি সেই সকলো পাহৰি সম্পৰ্কৰ ক্ষেত্ৰত কিছু উন্নতি হোৱা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে ভৱিষ্যতৰ বাবে কিছু পৰিকল্পনা আজি বিশেষভাৱে কৰা দেখা যাব। নতুন নতুন পৰিকল্পনা কৰা দেখা যাব আৰু মনলৈ বিভিন্ন ধৰণৰ আজি চিন্তা আহি থাকিব পাৰে। বিশেষকৈ নতুন নতুন চিন্তা আজি হয়তো মনলৈ আহি থাকিব পাৰে। গতিকে আজি খুব নতুনত্বৰ প্ৰতি গুৰুত্ব দিয়া দেখা যাব। আজি অৱশ্যে সময়ৰ যিমান পাৰে সদুপয়োগ কৰাৰ চেষ্টা কৰক। তেনে কৰিলেহে আপুনি দিনটোত উন্নতি কৰিব পাৰিব। হয়তো দিনটোৰ অকণমান সময়ৰ কিছু অপব্যৱহাৰ কৰিব পাৰে, বিশেষভাৱে কন্যা ৰাশিৰ ব্যক্তিসকলে। অৱশ্যে আজি বিদ্যাৰ্থীসকলৰ বাবে দিনটো সুন্দৰেই দেখা পোৱা গৈছে। তেওঁলোকে আজি পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া দেখা যাব। কিন্তু যিসকল ব্যৱসায়ী আছে তেওঁলোকে আজি ব্যৱসায়ৰ হৈ কৰিবলৈ হয়তো যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। আৰু আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে কন্যা ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 9 আৰু শুভ ৰং হ'ব বগা। তুলা ৰাশি ব্যক্তিসকলে আজি সৰু সুৰা ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে, কিন্তু কাৰ্যক্ষেত্ৰত হয়তো আপুনি জ্যেষ্ঠ ব্যক্তিৰ পৰা অকণমান প্ৰেছাৰ পাব পাৰে। নতুবা ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰাও আজি আপোনাৰ ওপৰত কামৰ কিছু বোজা হয়তো বৃদ্ধি পাব পাৰে আজি, যাৰ বাবে হয়তো আপোনাৰ একাগ্ৰতাও কিছু ভংগ হ'ব পাৰে। একাগ্ৰ হৈ হয়তো কামসমূহ কৰিব নোৱাৰিব পাৰে। কিন্তু দীৰ্ঘ সময়ৰ পৰা যদি কোনো ৰাশি ব্যক্তিসকলে কথা ভাবি আছিল তেতিয়াহ'লে সেই ভাবি থকা কামৰ আজি সিদ্ধিৰ যোগ দেখা পোৱা গৈছে। অৱশ্যে কোনো পুৰণা বন্ধু হয়তো সন্ধিয়াৰ সময়ত আপোনাৰ ঘৰলৈ আহিব পাৰে, নতুবা ফোনত হ'লেও আপোনাৰ খবৰ ল'ব পাৰে। বহু পুৰণা বন্ধুৰ পৰা আপুনি আজি সঁহাৰি লাভ কৰিব। দিনটো অৱশ্যে খুব আজি ৰোমান্টিক ভাৱতো পাৰ হোৱা দেখা যাব। কিন্তু
সঁচা প্ৰেম হয়তো অনুভৱ নকৰিব পাৰে, কোনো কোনো ক্ষেত্ৰত প্ৰেমত বিফল হয়তো হ'ব পাৰে। আজি খুব স্পষ্টবাদী আৰু খুব এৰেখি ব্যক্তিসকল আজি একনিষ্ঠভাৱে এওঁলোকে আজি কামসমূহ কৰা দেখা যাব। অৱশ্যে মনক নিয়ন্ত্ৰিত কৰি ৰাখিব নোৱাৰিব পাৰে। মন হয়তো এৰেখি ব্যক্তিসকলৰ আজি অকণমান চঞ্চল হৈ থাকিব পাৰে। অৱশ্যে এৰেখি ব্যক্তিসকল আজি কোনো কথা পাহৰিব পাৰে, বিশেষকৈ প্ৰিয় কোনো ব্যক্তিৰ কথা হয়তো কোনো পাহৰিব পাৰে। গতিকে ভালদৰে গুৰুত্ব সহকাৰে কথাসমূহ মনত ৰখাৰ চেষ্টা কৰক। আৰু বিদ্যাৰ্থীসকলৰ বাবে আজি অৱশ্যে দিনটো খুব বিশেষ শুভ দিন, কিন্তু আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেন এই তুলা ৰাশি ব্যক্তিসকলৰ আজিৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এৰেখি ব্যক্তিসকলৰ বাবে 2 আৰু শুভ ৰং হ'ব ৰঙা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি ব্যক্তিসকলে আজি সৃজনশীল কৰ্মত কিছু ব্যস্ত থকা দেখা যাব। গতিকে ভাল ভাল কামসমূহ কৰিব বিচৰা দেখা যাব। তেনে ক্ষেত্ৰতে আজি দিনটোৰ অধিক সময় ব্যস্ত থকা দেখা যাব। কিন্তু আজি স্বাস্থ্যৰ এৰেখি ব্যক্তিসকলে কিছু গুৰুত্ব ৰখাৰ আৱশ্যকতা আছে। গতিকে অকণমান পাৰিলে স্বাস্থ্যৰ যত্ন ৰাখিব। আৰু যিসকল ব্যক্তি সৰু সুৰাভাৱে ব্যৱসায়ী নতুবা সৰু সুৰাভাৱে উদ্যোগৰ লগত জড়িত হৈ থাকে, তেওঁলোকে আজি ক'ৰবাৰ পৰা আৰ্থিকভাৱে লাভান্বিত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে কিছু ধন তেওঁলোকৰ হাতত আজি থাকিব। আজি বিবাদৰ পৰা অকণমান দূৰত থাকিব। গতিকে যদি কোনো ঠাইত বিবাদৰ সৃষ্টি হয়, সেই বিবাদৰ পৰা অকণমান দূৰত থকা আপোনাৰ বাবে ভাল হ'ব। আজি প্ৰিয়জনৰ সৈতে হয়তো অকণমান দূৰত্ব বাঢ়িব পাৰে এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক। দিনটো অৱশ্যে এই ৰাশি ব্যক্তিসকলে কৰ্মক্ষেত্ৰত উন্নতি কৰিব পাৰিব। কৰ্মক্ষেত্ৰত বিশেষ উন্নতিৰ যোগ দেখা পোৱা গৈছে। কিন্তু এই ৰাশি ব্যক্তিসকলে আজি হয়তো কোনো ব্যক্তিৰ সৈতে এওঁলোকে লগ হৈ হয়তো ক'ৰবালৈ ফুৰিব যোৱাৰ পৰিকল্পনা কৰিব পাৰে। অনাগত দিনত হয়তো কোনো ব্যক্তিৰ সৈতে আপুনি লগ হৈ ক'ৰবালৈ ফুৰিব যোৱাৰ সুবিধা লাভ কৰিব পাৰে। আৰু মন পচন্দৰ কামহে কৰা দেখা যাব। বিশেষভাৱে এই বৃশ্চিক ৰাশি ব্যক্তিসকলে আজি মন পচন্দৰহে কামসমূহ কৰিব। বিশেষ বাকী ক্ষেত্ৰত তেওঁলোকক সিমান গুৰুত্ব দিয়া দেখা নাযায়। আজি বিবাহিতসকলৰ জীৱনসংগীয়ে তেওঁলোকক অকণমান খং কৰি থাকিব পাৰে। গতিকে অকণমান কিছু প্ৰিয়জনক সন্তুষ্ট কৰি ৰখাৰ চেষ্টা কৰিব। আজি অৱশ্যে কিছু এই ৰাশি ব্যক্তিসকলৰ হয়তো ক'ৰবাৰ পৰা চিঠি পত্ৰ নতুবা ইমেইল আদি হয়তো ঘৰলৈ আহিব পাৰে, যাৰ বাবে খুব ঘৰুৱা পৰিৱেশ এটা সুন্দৰ হৈ পৰা দেখা যাব। আজি সৰু সুৰাভাৱে এই ৰাশি ব্যক্তিসকলৰ ঘৰত অনুষ্ঠানো হয়তো আয়োজিত হ'ব পাৰে। কোনো পূজা পাৰ্বণ নতুবা তেনেধৰণৰ কোনো সৰু সুৰা অনুষ্ঠান আয়োজিত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আৰু আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে বৃশ্চিক ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 4 আৰু শুভ ৰং হ'ব বগা। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলে আজি বিশেষভাৱে নিজে ভালপোৱা কামসমূহে কৰাৰ চেষ্টা কৰক। যদি অধিকভাৱে আপুনি ভাল নোপোৱা কামসমূহ কৰে, তেতিয়াহ'লে আপোনাৰ আজি কিছু ক্ষতি হ'ব পাৰে। গতিকে সেই ক্ষেত্ৰত পাৰিলে যিমান পাৰে গুৰুত্ব ৰাখিব। আজি সৰু সুৰাভাৱে আৰ্থিকভাৱে কিছু হয়তো দুৰ্বল যেন অনুভৱ কৰিব পাৰে। বিশেষকৈ খৰচৰ মাত্ৰা কিছু বৃদ্ধি পোৱা দেখা যাব। অবাবত ধন হয়তো কিছু আপোনাৰ খৰচ হ'ব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলে আজি সময়ৰ যথেষ্ট সদুপয়োগ কৰা দেখা যাব। বিশেষকৈ পুৰণা কোনো কৰিবলগীয়া কাম আজিৰ দিনটো তেওঁলোকে কৰি শেষ কৰা দেখা যাব। প্ৰিয়জন হয়তো অকণমান আজি অস্থিৰ হৈ থাকিব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলে আজি কৰ্মক্ষেত্ৰতো কোনো সৰু সুৰাভাৱে বাদ বিবাদৰ সূত্ৰপাত হ'ব পাৰে কোনো ব্যক্তিৰ সৈতে। গতিকে অকণমান গুৰুত্ব ৰাখিব। আৰু অফিচৰ ফালৰ পৰা এই ৰাশি ব্যক্তিসকলে আজি কোনো ভাল খবৰ লাভ কৰিব পাৰে। গতিকে অফিচৰ ফালৰ পৰা আজি কোনো সফলতা অৰ্জনৰো সম্ভাৱনা দেখা পোৱা গৈছে। আৰু ক'ৰবাৰ পৰা এই ৰাশি ব্যক্তিসকলে আজি উপহাৰ বিশেষভাৱে লাভ কৰিব পাৰে। যদি মনটো অকণমান বেয়া হৈ থাকে, তেতিয়াহ'লে সেই উপহাৰে আজি আপোনাৰ খুব সুখী কৰি তোলা দেখা যাব। আৰু বিদ্যাৰ্থীসকলক আজি কিছু দীঘলীয়া যাত্ৰা কৰা দেখা যাব। বিদ্যাৰ্থীসকলে আজি সৰু সুৰাভাৱে অকণমান দীঘলীয়া যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। আৰু এই ৰাশি ব্যক্তিসকলৰ হয়তো আজি এওঁলোকে অধিক সময় ঘৰত থকাতকৈ ঘৰৰ পৰা বাহিৰতহে আজি সময়বোৰ পাৰ কৰিব বিচাৰিব পাৰে। ঘৰত আজি সুস্বাদু ভোজন আয়োজিত হ'ব পাৰে। গতিকে এই ধনুৰাশি ব্যক্তিসকলে আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুবিধা লাভ কৰা দেখা যাব। আৰু আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে ধনুৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে
এক আৰু শুভ ৰং হ'ব ক'লা। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশি ব্যক্তিসকলে আজি কোনো উৎসৱত অংশগ্ৰহণ কৰা দেখা যাব। আজি অৱশ্যে খুব আজৰি সময় আপুনি লাভ কৰিব আৰু কিছু বিশ্ৰাম কৰাৰ আপুনি সুবিধা লাভ কৰিব। বিগত দিনকেইটাত যদিও আপুনি বিশ্ৰাম কৰাৰ বাবে সময় পোৱা নাছিল, আজিৰ দিনটোত আপুনি সময় লাভ কৰিব। কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি আৰ্থিকভাৱেও কিছু সবল হৈ পৰা দেখা যাব। ধন উপাৰ্জনৰ পথ আজি কিছু বৃদ্ধি হ'ব, কিন্তু ক'ৰবাত যাতে আপুনি ধন সঞ্চিতও কৰি ৰাখে আজিৰ দিনটোত, সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিব। আৰু আজি বন্ধুৰ সৈতে আপোনাৰ সন্ধিয়াৰ সময়টো খুব সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। সন্ধিয়াৰ সময়ত আপোনাৰ ঘৰলৈ কোনো বন্ধুৰ আগমন হ'ব পাৰে, নতুবা আপুনি হয়তো বন্ধুক লগ কৰিব আজি যাব পাৰে। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো যথেষ্ট সুন্দৰে দেখা পোৱা গৈছে। কাৰ্যক্ষেত্ৰতো আপুনি আজি ভবামতেই কামসমূহ হোৱা দেখা যাব। গতিকে কৰ্মক্ষেত্ৰৰ ফালৰ পৰাও খুব সুন্দৰভাৱে দিনটো পাৰ হ'ব। আজি সহকৰ্মীৰ পৰা আপুনি হয়তো প্ৰশংসা লাভ কৰিব পাৰে, গতিকে আজি আনৰ পৰা আপুনি প্ৰশংসাও পাব পাৰে। আৰু কোনো ওচৰ সম্পৰ্কীয় ব্যক্তি নতুবা ওচৰ সম্পৰ্কীয় বন্ধুৰ ফালৰ পৰা আজি আপুনি লাভান্বিত হ'ব পাৰিব। গতিকে বিশেষভাৱে আজি তেনে কোনো ব্যক্তিৰ পৰা আপুনি লাভৰ যোগ দেখা পোৱা গৈছে। আজি অৱশ্যে নিচাযুক্ত দ্ৰব্য সেৱন হয়তো কৰিব পাৰে। এই মকৰ ৰাশি ব্যক্তিসকলে আজি নিচাযুক্ত দ্ৰব্যৰ ক্ষেত্ৰত ধন কিছু খৰচ কৰা দেখা যাব, কিন্তু বিবাহিতসকলৰ বাবে দিনটো আজি খুব সুন্দৰভাৱে পাৰ হ'ব। আজি স্বাস্থ্যৰো বিশেষ চিন্তা কৰাৰ আৱশ্যকতা নাই। আজি ঘৰৰ পৰা কোনো হয়তো আপুনি অলাগতিয়াল বস্তু পেলাই দিবলগীয়া হ'ব পাৰে, গতিকে কোনো তেনে অদৰকাৰী বস্তু আজি হয়তো পেলাই দিবলগীয়া হ'ব পাৰে। অৱশ্যে এই ব্যক্তিসকলৰ আজি সৰু সুৰা যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। বিশেষকৈ দিনটোৰ শেষৰ ভাগত তেওঁলোকে ক'ৰবালৈ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। আৰু আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে মকৰ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 1 আৰু শুভ ৰং হ'ব নীলা। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মব্যস্ততা কিছু বৃদ্ধি পাব পাৰে। অৱশ্যে যদি অকণমান কিছু মানসিকভাৱে প্ৰেছাৰ আপোনাৰ ওপৰত পৰে, তেতিয়াহ'লে আপুনি শিশুৰ সৈতে সময় পাৰ কৰাৰ চেষ্টা কৰক। তেনে কৰিলে আপুনি খুব সুখী যেন অনুভৱ কৰিব। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে এই ৰাশি ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে পাৰ হ'ব। যদি কোনো সমস্যাও চলি আছিল, তেতিয়াহ'লে সেই সমস্যাৰো আজি সমাধানৰ পথ বিচাৰি পাব। আজি বন্ধুৰ সৈতে লগ হৈ ক'ৰবালৈ ফুৰিব যোৱাৰ অৱশ্যে প্লেন বনোৱা দেখা যাব এই কুম্ভ ৰাশিৰ ব্যক্তিসকল, কিন্তু ধন আপোনাৰ আজি অধিক খৰচ হ'ব পাৰে। গতিকে ধন যিমান পাৰে আপুনি কমকৈ খৰচ কৰাৰ চেষ্টা কৰক। আজি দিনটোৰ শেষৰ ভাগত এই ৰাশি ব্যক্তিসকলে হয়তো হঠাৎ ক'ৰবাৰ পৰা ভাল শুভ খবৰ হয়তো ক'ৰবাৰ পৰা লাভ কৰিব পাৰে। আজি হঠাৎ কোনো লাভ কৰা শুভ সংবাদে আপোনাক আজি পাৰিবাৰিক ক্ষেত্ৰতো খুব সুন্দৰ এক পৰিৱেশ গঢ়ি তোলা দেখা যাব। আজি কৰ্মক্ষেত্ৰৰ ফালৰ পৰা দিনটো সিমান শুভ নহয়, কিছু মধ্যমভাৱে পাৰ হ'ব। সৰু সুৰা সমস্যাই হয়তো কৰ্মক্ষেত্ৰত আপোনাক দেখা দিব পাৰে, কিন্তু এই সেই ব্যক্তিসকলে আজি অফিচৰ ফালৰ পৰা সোনকালে ঘৰলৈ হয়তো আহিবলগীয়া হ'ব পাৰে। গতিকে কোনো ক্ষেত্ৰত আপুনি হয়তো কৰ্মক্ষেত্ৰৰ ফালৰ পৰা সোনকালে ঘৰলৈ আহিবলগীয়া হ'ব পাৰে। বিবাহিতসকলৰ বাবেও দিনটো আজি সুন্দৰেই দেখা পোৱা গৈছে। অৱশ্যে এই ৰাশিৰ বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো সিমান শুভ নহয়। তেওঁলোকে আজি বিশেষকৈ পঢ়া শুনাত সিমান গুৰুত্ব নিদিবও পাৰে। আজি হয়তো চিঠি নতুবা ইমেইল হয়তো ঘৰলৈ আপোনাৰ আহিব পাৰে। সেই চিঠি নতুবা ইমেইলৰ পৰা আপুনি ভাল খবৰ হয়তো লাভ কৰিব পাৰে। আৰু আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যদি কুম্ভ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 8 আৰু শুভ ৰং হ'ব আকাশী নীলা। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আজি নিজৰ প্ৰতিভা বৃদ্ধি কৰিব পাৰিব। গতিকে বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো খুব এক বিশেষ শুভ দিন। অৱশ্যে খোৱা লোৱাৰ ক্ষেত্ৰত অকণমান গুৰুত্ব ৰাখিব। যিকোনো বস্তু যাতে খাই নিদিয়ে তাৰ প্ৰতি অকণমান যত্ন ৰাখিব। আজি যাত্ৰা হয়তো হ'ব পাৰে, আপোনাৰ সৰু সুৰা যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। সেই যাত্ৰাই কিছু ভাগৰুৱা কৰি তুলিব পাৰে অৱশ্যে, কিন্তু আৰ্থিকভাৱে আপুনি লাভান্বিত হ'ব পাৰিব। সেই যাত্ৰা কৰিলে আপুনি বিশেষভাৱে আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰিব। আজি ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা সৰু সুৰাভাৱে হয়তো কোনো ব্যক্তিৰ সৈতে মতভেদ হ'ব পাৰে মীন ৰাশি ব্যক্তিগত, গতিকে ঘৰুৱা ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব ৰাখিব। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো খুব সুন্দৰেই দেখা পোৱা গৈছে। আপোনাৰ আজি জ্ঞান কিছু বৃদ্ধি
পাব পাৰে, নতুন নতুন কথা শিকাৰ প্ৰতিও কিছু আগ্ৰহী হৈ পৰা দেখা যাব। আৰু এই ব্যক্তিসকলে বিশেষকৈ আজি মন পচন্দৰ কামসমূহ কৰিব বিশেষকৈ আগবঢ়া দেখা যাব। মনৰ যি ইচ্ছা সেই ইচ্ছা পূৰণ কৰাৰ যথেষ্ট চেষ্টা কৰা দেখা যাব। আজি এই ব্যক্তিসকলে অৱশ্যে ক'ৰবালৈ বজাৰ কৰিব যাব গ'লে নিজৰ প্ৰয়োজনীয় বস্তু নিজৰ বাবে ক্ৰয় কৰা দেখা যাব। বিবাহিতসকলৰ বাবেও দিনটো আজি খুব সুন্দৰ দেখা পোৱা গৈছে। তেওঁলোকে আজি ভাল সুবিধা ক'ৰবাত লাভ কৰিব পাৰে। গতিকে এই মীন ৰাশি ব্যক্তিসকলে আজি ক'ৰবাত কোনো ক্ষেত্ৰত ভাল সুবিধা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আৰু এই ৰাশিৰ ব্যৱসায়তো আজি কিছু অৱশ্যে উন্নতিৰ যোগ দেখা পোৱা গৈছে। কিন্তু ব্যৱসায়ত আপুনি সহযোগী যদি কোনো সৈতে লগ হৈ ব্যৱসায় কৰে, সেই সহযোগীৰ ওপৰত বিশেষ যত্ন ৰাখিব, বিশেষ গুৰুত্ব ৰাখিব, তেতিয়াহে আপুনি ব্যৱসায়ত উন্নতি কৰিব পাৰিব। আৰু আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে মীন ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 6 আৰু শুভ ৰং হ'ব হালধীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।